ক'ত গ'ল চৰকাৰ, ক'ত গ'ল প্ৰশাসন, ক'ত গ'ল পুলিচ, ক'ত গ'ল স্মাৰ্ট পুলিচ? চৰকাৰলৈ আমি স্পষ্টভাৱে আমাৰ দাবী, স্পষ্টভাৱে সকিয়নি। ককায়েকে ভনীয়েকক লৈ ঘৰলৈ যোৱাৰ পথত নিৰাপত্তা নোহোৱা হৈছে। এইখন অসমত ককায়েকে ভনীয়েকক লৈ ঘৰলৈ যাওঁতে নিৰাপত্তা নোহোৱা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এতিয়া হানি খুচি হত্যা কৰা হৈছে। এইখন অসমত হানি খুচি হত্যা কৰিব পৰা হ'ল। ক'ত গ'ল চৰকাৰ, ক'ত গ'ল পুলিচ? আৰু সেইকাৰণে অসম চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট দাবী, স্পষ্ট সকিয়নি, হত্যাকাৰীয়ে শাস্তি পাবই লাগিব। হত্যাকাৰীক শাস্তি নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। আৰু হত্যাকাৰীক এনেধৰণে কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে আন কোনেও এনেধৰণৰ ঘটনা কৰিবলৈ সাহস নকৰে। স্পষ্ট কথা। আৰু যেতিয়ালৈকে হত্যাকাৰীক শাস্তি নাপাব তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। প্ৰথম কথাটো একদম স্পষ্ট যে চৰকাৰ ক'ত, পুলিচ প্ৰশাসন ক'ত? কালি সন্ধিয়াৰ ঘটনা আজিলৈকে দোষী কৰায়ত্ব কৰিব পৰা নাই। গতিকে প্ৰশাসনে কি ব্যৱস্থা লৈছে, চৰকাৰে কি ব্যৱস্থা লৈছে? এখন বিয়াগুম চৰকাৰ। ককায়েকে ভনীয়েকক ঘৰলৈ লৈ যাওঁতে হানি খুচি হত্যা কৰা হ'ল নলবাৰীত। আৰু এতিয়ালৈকে দোষীক ধৰিব পৰা নাই, দোষীক কৰায়ত্ব কৰিব পৰা নাই। ক'ত গ'ল প্ৰশাসন, ক'ত গ'ল পুলিচ, ক'ত গ'ল চৰকাৰ? স্পষ্ট কথা। আৰু সেইকাৰণে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। দোষীক অকল কৰায়ত্ব কৰিলেই নহ'ব, দোষীক কৰায়ত্ব কৰিব লাগিব শীঘ্ৰে, আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু এনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগিব যাতে কোনেও ভৱিষ্যতে এনেধৰণৰ হত্যাকাণ্ডত লিপ্ত হ'বলৈ সাহস কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ শাস্তি আমি বিচাৰিছোঁ। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনক যোৱাকালি হানি খুচি হত্যা কৰা হৈছে। ভনীয়েকক লৈ ঘৰলৈ গৈ আছিল আৰু আদবাটতে তেওঁক আক্ৰমণ কৰা হ'ল আৰু হানি খুচি বৰ্বৰভাৱে হত্যা কৰা হ'ল। ভনীয়েককো আক্ৰমণ কৰিছে। ভনীয়েক এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এটা অতি মৰ্মান্তিক ঘটনা। আৰু আমি প্ৰচণ্ড আমাৰ ক্ষোভ আছে, খং হৈছে। আৰু আচলতে কি হৈ আছে, আচলতে কি হ'বলৈ পাইছে? মানে এজন ককায়েকে যেতিয়া ভনীয়েকক লৈ ঘৰলৈ যেতিয়া ঘূৰি যাব নোৱাৰিব, আদবাটতে যেতিয়া এনেকুৱা আক্ৰমণৰ সন্মুখীন হ'ব, তাৰমানে ৰাইজৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে। ইয়াত জনসাধাৰণৰ নিৰাপত্তাই নাই। ককায়েকে ভনীয়েকক লৈ ঘৰলৈ যাওঁতে আক্ৰমণ, হত্যা কৰা হৈছে, হানি খুচি আক্ৰমণ কৰা হৈছে, তাকো নলবাৰী জিলাত। এইটো একেবাৰে মানিবলৈ ল'ব নলগীয়া ঘটনা। এইটো মানি ল'ব নোৱাৰা এটা ঘটনা, সহ্য কৰিব নোৱাৰা এটা ঘটনা। আৰু ইয়াৰ প্ৰতিবাদ হৈছে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত ইয়াৰ প্ৰতিবাদ কৰিছে। কিন্তু এইটো কথা একদম স্পষ্ট, সমগ্ৰ অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ সকলো সদস্য আমি খঙত আছোঁ, ক্ষোভত আছোঁ। আৰু এইটো সহ্য কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। হানি খুচি নলবাৰী জিলাত এজন ছাত্ৰ সন্থাৰ সদস্যক হত্যা কৰি পেলাব। ক'ত গ'ল চৰকাৰ, ক'ত গ'ল প্ৰশাসন, ক'ত গ'ল পুলিচ, ক'ত গ'ল স্মাৰ্ট পুলিচ? কৰায়ত্ব কৰিব লাগিব, দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব। স্পষ্ট কথা। আৰু আমি সদায় কৈ থাকোঁ যে দোষীক শাস্তি পাব লাগে। দোষীয়েতো শাস্তি পাবই লাগিব। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যাতে কোনেও যাতে ভৱিষ্যতে এনেধৰণৰ হত্যাকাণ্ডত লিপ্ত হ'বলৈ সাহস নকৰে। মই আজি মূল কথাটো ক'বলৈ আহিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এজন আমাৰ সদস্যক যোৱাকালি হানি খুচি হত্যা কৰা হৈছে। ভনীয়েকক লৈ ঘৰলৈ যাওঁতে আদবাটতে হানি খুচি হত্যা কৰা হ'ল। ভনীয়েকক আক্ৰমণ কৰা হ'ল। ভনীয়েক এতিয়া চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে পুলিচে হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই। ক'ত গ'ল পুলিচ, ক'ত গ'ল চৰকাৰ? প্ৰশ্ন হ'ল আমাৰ সেইটো। গতিকে দোষীক কঠোৰ শাস্তি দিব লাগিব। প্ৰথম পুথিক কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগিব। সুধিছে যে শাস্তিটো কি, ন্যায় পাব লাগিব। ন্যায়টো কি, এইটো ব্যাখ্যা হ'ব লাগিব। ন্যায়টো একদম স্পষ্ট। নলবাৰী জিলাৰ ৰাইজ, সমগ্ৰ অসমৰ ৰাইজ, ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই আমি বিচাৰিছোঁ ন্যায় আৰু হত্যাকাৰীক কঠোৰ দৃষ্টান্তমূলক শাস্তি। কঠোৰ দৃষ্টান্তমূলক শাস্তি মানে কি? ন্যায় মানে কি? ন্যায় মানে হ'ল হত্যাকাৰীজনক এনেধৰণৰ কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে কোনেও এনেধৰণৰ হত্যাকাণ্ডত লিপ্ত হ'বলৈ সাহস কৰিব নোৱাৰে। সেই কাম চৰকাৰে কৰি দেখুৱাব লাগিব।